নমস্কাৰ। ইতিহাসে কি কয়? ইতিহাসে কি ক'ব বিচাৰে? ইতিহাস কাৰ বাবে? সাধাৰণ জনসাধাৰণৰ বাবে নে ইতিহাস আপোনাৰ বাবে? মই আজি সৰুকে হ'লেও আপোনালোকক এটা বিশ্লেষণ কৰি দিম। ইতিহাসে ৰৈ থাকে কাৰোবাৰ বাবে। আপুনিও হ'ব পাৰে এটা ইতিহাস। ইতিহাসে সদায় আপোনাৰ বাবে এটা এখিলা পাত, বগা উকা পাত এটা সদায় আপোনাৰ বাবে ৰাখি দিয়ে, যাতে আপোনাৰ বিষয়ে কোনোবাই লিখে আৰু সেইটোৱে ইতিহাস হৈ থাকি যায়। আপুনি সমাজত, আপুনি ৰাইজৰ বাবে, আপুনি দেশৰ হকে আপুনি যিবোৰ কাম কৰিব, সেয়ে ইতিহাস। ভাল কৰিলেও ইতিহাস, বেয়া কৰিলেও ইতিহাস। বেয়াটো খালি নাথাকে, ভালটো লিখা থাকিব। কিছুমান ক্ষেত্ৰত আপোনাৰ বেয়াটোও লিখা থাকিব। গতিকে ইতিহাস ৰচিবৰ বাবে প্ৰত্যেকজন ব্যক্তিয়ে ইজনৰ পিছত সিজনে দৌৰা দৌৰি কৰি আছে। ইতিহাসৰ ক্ষেত্ৰত যদি আমি যাওঁ, এটা উদাহৰণস্বৰূপে মই দিওঁ, কমিউনিষ্টক পৰাজয় কৰি TMCয়ে আসন ভাৰ দখল কৰিছে আৰু সেই TMCক পৰাজয় কৰি আজি BJPয়ে শাসন ভাৰ কৰিব। এইও এটা ইতিহাস। আৰু এইটো এটা ইতিহাস, মমতা বেনাৰ্জীয়ে পদত্যাগ নিদিয়াকৈ BJPয়ে চৰকাৰ গঠন কৰিল। এইও এটা ইতিহাস। আৰু এটা ইতিহাস যে আপুনি যদি পদত্যাগ নিদিয়ে তেতিয়া চৰকাৰ গঠন কৰিব পাৰি নে নোৱাৰি? পাৰে। এটা সময় থাকে, সেই সময়টোলৈ মেট উকলি গ'লে, কাৰ্যভাৰ উকলি গ'লে কৰিব পাৰে। এইও এটা ইতিহাস। গতিকে ইতিহাসৰ পিছফালে সকলোৱে দৌৰা দৌৰি কৰি আছে আৰু কৰিব লাগিব। ভাল কাম কৰিবৰ কাৰণে ইতিহাসৰ পিছফালে দৌৰিবই লাগিব। আপোনাৰ নামটো যাতে কোনোবাই লিখে, সেইবাবে আপোনালোকে ভাল কাম কৰিব লাগিব। সমাজে সেইটোৱে বিচাৰে আপোনাৰ পৰা। কিন্তু আপুনি যদি ভাবে যে মই ব্যক্তিগত জীৱনৰ বাবে, মোৰ পৰিয়ালৰ বাবে, মোৰ ঘৰৰ বাবে, মোৰ ল'ৰা ছোৱালী কেইটাৰ বাবে মই কেৱল ইনকাম কৰিম, মই খাম, চলি থাকিম, আৰামত থাকিম, তেতিয়াহ'লে সেইটো এটা ইতিহাস, কিন্তু ইতিহাসত নাথাকে, নাম নাথাকে, কেৱল থাকিব আপোনালোকৰ পৰিয়ালৰ মাজত থকা ইতিহাস। গতিকে আপোনালোকে সদায় নিজৰ লগতে সমাজৰ, দেশৰ আৰু ভাল স্বাৰ্থত যাতে আপোনালোকে কাম কৰে, তেতিয়াহে আপোনালোকৰো নাম হ'ব। মোৰ নাম হ'ব নালাগে, প্ৰত্যেকৰে নাম হ'ব লাগে। ভাল কাম কৰক, ভালকে আগুৱাই যাওক, তাকেই বোলে ইতিহাস। গতিকে মই আপোনালোকক পশ্চিমবংগৰ কথা ক'লোঁ। ইয়াত অসমৰ যদি মই কথা কওঁ, অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইবাৰ আকৌ মুখ্যমন্ত্ৰী হ'ব। এইটো এটা ইতিহাস। এইটো এটা ইতিহাস। দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰা আহি জয় হ'ল, সেইটো এটা ইতিহাস। ইতিহাসত নাম ৰাখিবৰ বাবে প্ৰত্যেকেই কাম কৰি আছে। আপুনিও কৰক। বুজি পালেনে কথাটো? সময় আপোনাৰ আৰম্ভণি আজিৰ পৰাও হ'ব পাৰে। কেৱল আপোনালোকে কাম কৰি যাওক, বাকী জনসাধাৰণে আপোনাক চাব। আপুনি বিভিন্ন ক্ষেত্ৰত আপুনি কাম কৰিব পাৰে। আজিকালি হৈছে আপোনাৰ ডিজিটেল মাধ্যম, সেই বিষয়ে আপুনি বাৰ্তা প্ৰেৰণ কৰিব পাৰে। ভাল হ'লে ভাল, বেয়া হ'লেও ভাল। গতিকে আপুনি আপোনাৰ নিজৰ ব্যক্তিগত কথাই হওক বা ব্যক্তিগত পৰিচয় হওক, আপুনি ভাল কাম কৰিবৰ বাবে আপুনি সম্পূৰ্ণৰূপে এইখন দেশত ত্যাগ দিব লাগিব। কেৱল টকা পইচাই জীৱন সংগ্ৰহ কৰি, টকাকেইটা উপাৰ্জন কৰি, আপুনি আনৰ বাবে টকাকেইটা উপাৰ্জন কৰি লাভ নাই। নিজৰ হকে আপোনালোকে কাম কৰক, দেশৰ হকে কাম কৰক। বেছি নকওঁ, বেছি ক'লেও আপোনালোকে মোৰ চেনেলটোত বেয়া পাব। গতিকে মোৰ চেনেলটো আপোনালোকে চাই থাকিব। ধন্যবাদ। আজি বেছি নকওঁ, এইখিনিয়ে ক'লোঁ। ধন্যবাদ।